বিষয়ে ব্যৱহাৰ কৰা অলপ লাউড কওক। সৰুৰ পৰাই স্বয়ংসেৱক ভাতৃ, সুদক্ষ খেলুৱৈ, বৰপেটাৰ সমাজকৰ্মী, হিন্দু জাগৰণ অসমৰ বৰপেটা জিলাৰ সক্ৰিয় কাৰ্যকৰ্তা ভাতৃ আজি অমলদ্বীপ দাস আজি আমাৰ মাজত পৰা নোহোৱা হোৱাৰ আজি 15 দিন হ'ল আৰু সেই দিনটোৰ পৰাই আমি মৰ্মাহত হৈ আহিছোঁ। বৰপেটাবাসী হিচাপে লগতে আমি হিন্দু জাগৰণ অসমী এই ভাতৃগৰাকীৰ আজি গৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আয়োজন কৰা হৈছিল আৰু ইয়াত আপোনালোক সংবাদ মাধ্যমৰ দাতাসকলৰ লগতে বৰপেটাৰ বিভিন্ন স্তৰৰ ৰাইজ উপস্থিত হৈ লগতে হিন্দু জাগৰণ অসম আৰু বৰপেটা বিজেপি, শিৱশংকৰ ক্লাব আৰু অন্যান্য স্থানৰ পৰা আহি ভাতৃগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু এই দিনটোতে আমি ভাতৃগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এই অমলজিৎ দাস ভাতৃগৰাকী ৰাইজৰ কাৰণে যেনেকৈ কাম কৰি গৈছে তাৰ আত্মাৰ সৎগতি হওক আৰু লগতে তাৰ এই স্মৃতি যেন সকলোৰে আমাৰ হৃদয়ত সকলোৱে সদায় জীয়াই ৰাখিব পাৰে তাৰ কাৰণে আমি হিন্দু জাগৰণ অসমে সদায় চেষ্টা কৰি যাম। ভাতৃগৰাকীৰ সদায় ভাল কামনাৰে আমি প্ৰাৰ্থনা কৰিছোঁ ভগৱানক আৰু আজি আমি সকলো মৰ্মাহত। এই অকালতে মৃত্যু হয় ভাতৃগৰাকীক আমি হেৰুৱাই বৰপেটাবাসীৰ বহুত ক্ষতি। হয়তো এনেকুৱা এজন কৰ্মী 20-25 বছৰ লাগিব পাৰে আৰু এনেকুৱা এজন কৰ্মী সৃষ্টি হোৱাৰ বাবে। গতিকে সকলো ৰাইজ উপস্থিত হৈ যিসকল দাদা বাইদেৱে শ্ৰদ্ধাঞ্জলি জনালে সকলোকে আমি হিন্দু জাগৰণ অসম বৰপেটাৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। সৰুৰ পৰাই স্বয়ংসেৱক ভাতৃ, সুদক্ষ খেলুৱৈ, বৰপেটাৰ সমাজকৰ্মী, হিন্দু জাগৰণ অসমৰ বৰপেটা জিলাৰ সক্ৰিয় কাৰ্যকৰ্তা ভাতৃ আজি অমলদ্বীপ দাস আজি আমাৰ মাজত পৰা নোহোৱা হোৱাৰ আজি 15 দিন হ'ল আৰু সেই দিনটোৰ পৰাই আমি মৰ্মাহত হৈ আহিছোঁ। বৰপেটাবাসী হিচাপে লগতে আমি হিন্দু জাগৰণ অসমী এই ভাতৃগৰাকীৰ আজি গৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আয়োজন কৰা হৈছিল আৰু ইয়াত আপোনালোক সংবাদ মাধ্যমৰ দাতাসকলৰ লগতে বৰপেটাৰ বিভিন্ন স্তৰৰ ৰাইজ উপস্থিত হৈ লগতে হিন্দু জাগৰণ অসম আৰু বৰপেটা বিজেপি, শিৱশংকৰ ক্লাব আৰু অন্যান্য স্থানৰ পৰা আহি ভাতৃগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু এই দিনটোতে আমি ভাতৃগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এই অমলজিৎ দাস ভাতৃগৰাকী ৰাইজৰ কাৰণে যেনেকৈ কাম কৰি গৈছে তাৰ আত্মাৰ সৎগতি হওক আৰু লগতে তাৰ এই স্মৃতি যেন সকলোৰে আমাৰ হৃদয়ত সকলোৱে সদায় জীয়াই ৰাখিব পাৰে তাৰ কাৰণে আমি হিন্দু জাগৰণ অসমে সদায় চেষ্টা কৰি যাম আৰু আজি আমি সকলো মৰ্মাহত। এই অকালতে মৃত্যু হয় ভাতৃগৰাকীক আমি হেৰুৱাই বৰপেটাবাসীৰ বহুত ক্ষতি। হয়তো এনেকুৱা এজন কৰ্মী 20-25 বছৰ লাগিব পাৰে আৰু এনেকুৱা এজন কৰ্মী সৃষ্টি হোৱাৰ বাবে। গতিকে সকলো ৰাইজ উপস্থিত হৈ যিসকল দাদা বাইদেৱে শ্ৰদ্ধাঞ্জলি জনালে সকলোকে আমি হিন্দু জাগৰণ অসম বৰপেটাৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ।